সকল কোৱাচোন তোমালোকৰ এই খেলটোৰ নাম কি হ'ব গৈ আছে তো নিয়মটো গম পাইছা নহয় দিয়া এতিয়া আৰম্ভ কৰা গীতাৰ পৰা নমস্কাৰ মোৰ নাম গীতা দাস মই কিটকাট চকলেট খাই ভাল পাওঁ মোৰ নাম মানৱী দেৱী মই মেগী খাই ভাল পাওঁ মোৰ নাম দীপিকা চৌধুৰী মই কলা কালাৰ ভাল পাওঁ মোৰ নাম দেৱী মোৰ নাম পুনম মহন্ত মই হেল্ল' ভিউৱাৰ্ছ নমস্কাৰ অলিম্পিক ফেলোজ এডুকেশ্যন প্ৰগ্ৰামৰ কাৰণে আজিৰ এক্টিভিটিটো আছিলে মেমৰি ৰিলে তো আমি সকলো ছাত্ৰ ছাত্ৰীক এটা টপিক দি দিছোঁ আৰু নিজৰ নামটো কৈ সেই টপিকটোৰ ওপৰত নাম এটা ক'ব লাগিব যেনেকুৱা ধৰক ফলৰ নাম বা ফুলৰ নাম বা চব্জিৰ নাম বা যিকোনো ভালপোৱা ঠাইৰ নাম এনেকৈ আমি ল'ৰা ছোৱালীসকলক ক'বলৈ দিছোঁ আৰু এইদৰে শেষতকৈ আমি সুধিছোঁ যে তোমালোকে কোৱাচোন মানে যাক নিৰ্দিষ্ট কৰি সুধিছোঁ তেওঁক নাম ধৰি কৈছোঁ যে তুমি কোৱাচোন তোমাৰ লেফ্ট ছাইড বা ৰাইট ছাইডৰ পৰা কাৰ কি নাম আৰু কোনে কি ভাল পায় সেইটো ক'ব লাগিব এইটোৱে হৈছে মেমৰি ৰিলেৰ এক্টিভিটিটো মানে টেষ্ট যে ল'ৰা ছোৱালীবোৰে কিমানখিনি মনত ৰাখিব পাৰে এনেকৈ আমি প্ৰথমতেতো নিজা নিজা ৰিয়েল নেমটোৰে আমি খেলটো খেলিছিলোঁ ৰিয়েল নেমটো কৈছিলে নিজৰ আৰু কোনে কি ভাল পায় সেইটো কৈছিলে কিন্তু নেক্সট ছেশ্যন যিটো হ'লে সেইটোত কিন্তু আমি আকৌ নিজৰ নামটো চেঞ্জ কৰি দিবলৈ কৈছিলোঁ যে তোমালোকৰ নিজৰ নামটো অলপ বেলেগকৈ ক'বা আৰু তোমালোকে নিজা নিজা ভাল পোৱা যিকোনো বস্তুৰ নামবিলাক কৈ যাবা তেনেকৈ আমি অলপমান ক্ৰিটিকেল কৰি দিছিলোঁ খেলটো শেষৰ পিনে আৰু এইদৰে ল'ৰা ছোৱালীবিলাকেও ভাল পাইছিলে বহুত খেলটো খেলি তো খেলটো এবাৰ চাওক বহুত ভাল লাগিব আনন্দময়ৰ এটা খেলা হয় তো আপোনালোকে উপভোগ কৰক নিকিতাই পিংক কালাৰ ভাল পায় ৰঞ্জিতাই আপেল খাই ভাল পায় অনুষ্কাই আম খাই ভাল পায় আচ্ছা সুৰভিয়ে কোৱা কথাখিনি চবৰে লগত মিলিছে নেকি কাৰ কাৰ মিলা নাই হাত দাঙাচোন কেইজন চাৰিজনৰ মিলা নাই মোৰ নাম গীতা দাস মই কলকাতাৰ ঠাইখন ভাল পাওঁ মোৰ নাম মানৱী বৰ্মন মই বিলেচিপাৰাৰ ঠাইখন ভাল পাওঁ মোৰ নাম দীপিকা চৌধুৰী মই গৌৰীপুৰ ঠাইখন ভাল পাওঁ মোৰ নাম জ্যোতি ঠাইখন মই বঙাইগাঁও ঠাইখন ভাল পাওঁ মোৰ নাম পুনম মহন্ত মই বিহাৰ ঠাইখন ভাল পাওঁ মোৰ নাম ঈশা মণ্ডল মই অভয়পুৰী ঠাইখন ভাল পাওঁ মোৰ নাম প্ৰণমী ৰায় মই বৃন্দাবন ঠাইখন ভাল পাওঁ মোৰ নাম শুভংকৰ কৰ্মকাৰ মই বঙাইগাঁও ভাল পাওঁ মোৰ নাম বিজু চৰকাৰ মই গোৱালপাৰা জিলা নিজা নিজা ভাল পোৱা ঠাইৰ নাম কৈ দিছা এতিয়া জেউতি কোৱাচোন তোমাৰ ৰাইট ছাইডৰ পৰা কোনে কাৰ কি নাম আৰু কোনে কোন ঠাইখন ভাল পায় কোৱা তোমাৰ সোঁফালৰ পৰা এইদৰে আমি গ্ৰুপ এ আৰু বি দুটা গ্ৰুপ বনাই লৈছিলোঁ আৰু দুটা গ্ৰুপকে কিন্তু আমি ৰিপিট কৰা নাছিলোঁ যে তোমালোকে ছেইম বস্তুটোৰ নাম কোৱা কেতিয়াবা এটা গ্ৰুপক ফুলৰ নাম ক'বলৈ দিছিলোঁ কেতিয়াবা আকৌ আনটো গ্ৰুপক হয়তো ফলৰ নাম বা হয়তো আমি ঠাইৰ নাম ক'বলৈ দিছিলোঁ এনেকৈ আমি জেউতিয়ে কোৱা কথাখিনি সকলোৰে লগত মিলিছেনে গুড ভেৰি গুড এইবাৰ প্ৰণামী ৰয় তুমি তোমাৰ লেফ্ট ছাইডৰ পৰা কৈ যাবা কাৰ কি নাম আৰু কোনে কোনখন ঠাই ভাল পায় বুলি কৈছিলে কলকাতাৰ ঠাইখন ভাল পায় মানৱী বৰ্মনে বিলাচীপাৰাৰ ঠাইখন ভাল পায় দীপিকা চৌধুৰীয়ে গৌৰীপুৰ ঠাইখন ভাল পায় জ্যোতি চৰকাৰ গোৱালপাৰা ঠাইখন ভাল পায় পুনম মহাত বিহাৰ ঠাইখন ভাল পায় ঈশা মণ্ডল অভয়পুৰী ঠাইখন ভাল পায় মিলিছেনে সকলোৰে কাৰ মিলা নাই আচ্ছা বি গ্ৰুপৰ ৰঞ্জিতাই ক'ব ৰঞ্জিতাৰ লেফ্ট ছাইডৰ পৰা কাৰ কি নাম আৰু কোনে কি জাগাৰ নাম মানে ভাল পায় আৰু ঠাইৰ নাম বৰ্মন কোকৰাঝাৰ ঠাইখন ভাল পায় নিকিতা কংকৰ গুৱাহাটী ঠাইখন ভাল পায় সুৰভি পাল বেংগল ঠাইখন ভাল পায় ময়ূৰী দাস বৰপেটা ঠাইখন ভাল পায় প্ৰিয়ংকা বিশ্বাস নগাঁও ঠাইখন ভাল পায় দেৱজিৎ পাল উত্তৰাখণ্ড ভাল পায় ঠাইখন ভাল পায় কৌশিক চৌহান ঝাৰখণ্ড ঠাইখন ভাল পায় সকলোৰে মিলিছেনে তো হাততালি হৈ যাওক এটা আৰম্ভ কৰি দিয়া মোৰ নাম অনামিকা মই গোলাপ ফুল ভাল পাওঁ মোৰ নাম বিনিতা মই জবা ফুল ভাল পাওঁ মোৰ নাম দীপিকা মই নাৰ্জী ফুল ভাল পাওঁ মোৰ নাম ৰাখী মই লিলি ফুল ভাল পাওঁ মোৰ নাম সুকমণি মই পদুম ফুল ভাল পাওঁ মোৰ নাম ৰিহান মই সূৰ্যমুখী ফুল ভাল পাওঁ শুভাংকৰে কোৱাচোন তোমাৰ লেফ্ট ছাইডৰ মানে বাওঁফালৰ পৰা সকলোৰে কি নাম আৰু কোনে কি ফুল ভাল পায় কোৱা জোৰে ক'বা অনামিকা গোলাপ ফুল ভাল পায় বিনিতা জবা ফুল ভাল পায় লিপিকা কোৱা অনামিকা গোলাপ ফুল ভাল পায়
জবা ফুল ভাল পায় লতিকা নাম আয়ুষ মই তগৰ ফুল মোৰ নাম মলন মই নাৰ্জি ফুল ভাল পাওঁ মোৰ নাম দিশা মই তুলি ফুল মোৰ নাম অৰ্পণা মই গোলাপ ফুল ভাল পাওঁ মোৰ নাম শিল্পী মই তুলি ফুল ভাল পাওঁ মোৰ নাম তানিশা মই অপৰাজিতা ফুল ভাল পাওঁ এবাৰ সবিতা কোৱাচোন তোমাৰ লেফট সাইডৰ সকলোৰে কি নাম আৰু কোনে কি ফুল ভাল পায় কোৱা একজনৰ পৰা ক'লে হ'ল আয়ুষে তগৰ ফুল ভাল পায় এই ছেশ্যনটোত আমি কিন্তু ছাত্ৰ ছাত্ৰীসকলক নিজা নিজা নামটো চেঞ্জ কৰি দিবলৈ কৈছিলোঁ আৰু কোনে কি ফুল ভাল পায় সেইটো আকৌ ক'বলৈ দিছিলোঁ। আৰু তুমি মই অপৰাজিতা ফুল ভাল পাওঁ সকলোৰে মিলিছেনে ঠিক আছে এবাৰ এ গ্ৰুপলৈ যাম আমি দিয়া এ গ্ৰুপৰ ষ্টাৰ্ট কৰাচোন মোৰ নাম মনীষা মই গোলাপ ফুল ভাল পাওঁ মোৰ নাম তৰালী মই জবা ফুল ভাল পাওঁ মোৰ নাম সন্ধ্যা মই নাৰ্জি ফুল ভাল পাওঁ মোৰ নাম প্ৰীতি মই লিলি ফুল ভাল পাওঁ মোৰ নাম সৰস্বতী মই কপৌ ফুল ভাল পাওঁ মোৰ নাম ৰাম মই চাপালী ফুল ভাল পাওঁ গীতাই কোৱা তোমাৰ সোঁফালৰ পৰা কাৰ কি নাম আৰু কোনে কি ফুল ভাল পায় ৰামে শেৱালি ফুল ভাল পায় সৰস্বতীয়ে কপৌ ফুল ভাল পায় প্ৰীতিয়ে লিলি ফুল ভাল পায় সন্ধ্যাই আহি আছো কোৱা ৰবা এইটো কমপ্লিট কৰা নাৰ্জি ফুল ভাল পায় ইয়াতে আমাৰ ছাত্ৰজনে এজনী ছোৱালীৰ নামটো ক'বলৈ ভুল কৰি পেলালে আৰু ইয়াতে তেওঁলোকৰ খেলটো সমাপ্তি হয় আৰু নেক্সট গ্ৰুপত আমি আকৌ পুনৰ যাওঁ আৰু তেওঁলোকৰ নামটো চেঞ্জ কৰি ক'বলৈ দিওঁ আৰু তাৰপিছত তেওঁলোকে নিজা নিজা ভাল পোৱা ফুলৰ নাম ক'বলৈ দিওঁ কি খাই ভাল পোৱা মৰিচ নকয় জলকীয়া মোৰ নাম গীতা মই গাজৰ খাই ভাল পাওঁ এতিয়া লিপিকাই কোৱাচোন তোমাৰ সোঁফাল আৰু বাওঁফালৰ সকলোৰে নাম কি আৰু কোনে কি চব্জি খাই ভাল পায় এই এক্টিভিটিটো আমি সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সৈতে আমি কৰিব পাৰোঁ এই এক্টিভিটিটোৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীসকলে কিমানখিনি মনোযোগ দিব পাৰিছে কিমানখিনি মনত ৰাখিব পাৰিছে এইটো আমি চাব পাৰোঁ এই খেলৰ জৰিয়তে তো বহুত ফান খেল হয় এটা বহুত ইণ্টাৰেষ্টিং খেল হয় আপোনালোকেও খেলিব পাৰে যিকোনো সময়ত ইচ্ছা কৰিলে খেলিব পাৰিব এইটো আৰু ছাত্ৰ ছাত্ৰীসকলেও বহুতো আনন্দ পায় শেষলৈ আমি দুটা টিমৰ মাজতে কোনটো টিমৰ সদস্যই মানে খুব ভালকৈ ক'ব পাৰিছে কোনটো টিমত কিমানজন বেছিকৈ ক'ব পাৰিছে ছাত্ৰ ছাত্ৰীসকলৰ কথাখিনি কোনে কি ভাল পায় নামবিলাক শুদ্ধকৈ ক'ব পাৰিছে সেইটো গ্ৰুপকে আমি উইনাৰ টিম হিচাপে ঘোষণা কৰিছোঁ আৰু আমাৰ আজিৰ উইনাৰ টিমটো আছিলে টিম এ আৰু তেওঁলোকে বহুতো আনন্দিত হৈছিলে এই খেলটোত জিকিব পায়